নৰবলিৰ কোনো প্ৰসংগ আহিবই নোৱাৰে কামাখ্যা মন্দিৰক লৈ। এনেকুৱা ধৰণৰ মানে অপপ্ৰচাৰ বা যিবিলাক আমি দেখা পাওঁ সংবাদ মাধ্যমত যিবিলাক কোৱা হৈছে এইবিলাক সম্পূৰ্ণৰূপে ভুল। ভাৰত চৰকাৰ তথা অসম চৰকাৰকো অনুৰোধ কৰিছোঁ যাতে এনেকুৱা ধৰণৰ টিপ্পনীৰ ওপৰত কথাবিলাকৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আৰু গাইডলাইন কিছুমান বান্ধি দিয়ে যাতে যিকোনো ক্ষেত্ৰতে ধৰ্মীয় আস্থা বিশ্বাস এইবিলাকৰ ওপৰত যাতে কোনো ধৰণৰ হানি নাহে। এনেকুৱা ধৰণৰ আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ যাতে ভৱিষ্যতেও এনেকুৱা ধৰণৰ কোনো ধৰণৰ টিপ্পনী কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ টিপ্পনী কৰিবই নালাগে আৰু ভৱিষ্যতে কৰিলে ইয়াত যাতে বিহিত ব্যৱস্থা হয়। এইবিলাক আচলতে যিবিলাক টিপ্পনী দিয়ে কামাখ্যা মাৰ বিষয়ে বা কামাখ্যা মাৰ ওপৰত বিশেষ সময়ে সময়ে দেখা যায়, বহু ধৰণৰ টিপ্পনী দেখা যায়। আৰু নৰবলিটো এনেকুৱা এটা প্ৰসংগ য'ত নেকি জীৱন্ত পৰম্পৰাত নাহে। গতিকে নৰবলিৰ কোনো প্ৰসংগ আহিবই নোৱাৰে কামাখ্যা মন্দিৰক লৈ, কাৰণ যিবিলাক জীৱন্ত পৰম্পৰা আছে, যিবিলাক এতিয়া পৰম্পৰা চলি আছে, সেই পৰম্পৰাবিলাকক মান্যতা প্ৰদান কৰা হয় আৰু সেইবিলাক চলি থাকে। গতিকে এনেকুৱা ধৰণৰ মানে অপপ্ৰচাৰ বা যিবিলাক আমি দেখা পাওঁ সংবাদ মাধ্যমত যিবিলাক কোৱা হৈছে এইবিলাক সম্পূৰ্ণৰূপে ভুল আৰু আমি বিশেষ অনুৰোধ কৰিছোঁ ভাৰত চৰকাৰ তথা অসম চৰকাৰকো অনুৰোধ কৰিছোঁ যাতে এনেকুৱা ধৰণৰ টিপ্পনীৰ ওপৰত কথাবিলাকৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আৰু গাইডলাইন কিছুমান বান্ধি দিয়ে যাতে যিকোনো ক্ষেত্ৰতে ধৰ্মীয় আস্থা বিশ্বাস এইবিলাকৰ ওপৰত যাতে কোনো ধৰণৰ হানি নাহে। গতিকে এনেকুৱা ধৰণৰ আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ যাতে ভৱিষ্যতেও এনেকুৱা ধৰণৰ কোনো ধৰণৰ টিপ্পনী কৰিব নোৱাৰে। কোনো ধৰণৰ দায়িত্ববোধেই নাই, কাৰণ চাওক মা ভগৱতী হৈছে ব্ৰহ্মাণ্ডৰ দেৱী, গোটেই ইউনিভাৰ্চেল মাদাৰ বুলি কয়। গতিকে গোটেই আমি শক্তি আৰু গোটেই মানে যিমানবিলাক শক্তি আছে চবকে ভগৱতী মা চলাই আছে, সকলোৰে জগত ৰঞ্জন কৰি আছে, জগত উদ্ধাৰ কৰি আছে, সকলোকে চাই আছে। এনেকুৱা ধৰণৰ এজনা দেৱীৰ ওপৰত যেতিয়া এনেকুৱা ধৰণৰ টিপ্পনী কৰে সকলো মানে সঁচাকৈ এইটো আচলতে কোনো ধৰণৰ গ্ৰহণযোগ্য নাই। গতিকে এনেকুৱা ধৰণৰ টিপ্পনী কৰিবই নালাগে আৰু ভৱিষ্যতে কৰিলে ইয়াত যাতে বিহিত ব্যৱস্থা হয় তাৰ কাৰণে বিশেষ অনুৰোধ। অসম চৰকাৰলৈ বিশেষ অনুৰোধ যাতে খুব সোনকালে ইয়াৰে মানে তদন্তও হয় আৰু মানে ইয়াৰে মানে গাইডলাইনছ বান্ধি দিয়ে আৰু যাতে এই যে টিপ্পনী কৰিছে তাৰ ওপৰত যাতে ব্যৱস্থা হয়, লিগেল ব্যৱস্থা হয়। কাৰণ এনেকুৱা ধৰণৰ এটা টিপ্পনী দিয়াৰ পিছত সকলো আস্থা আৰু যিবিলাকে বিশ্বাস কৰে সেই এটা সমাজত এটা বেলেগ ধৰণৰ এটা প্ৰভাৱ পৰিব, ইনফ্লুৱেঞ্চ হ'ব আৰু সেইটোৰ দ্বাৰাই এটা ধৰ্মীয় আস্থা বিশ্বাসৰ ওপৰত বহু প্ৰব্লেম হ'ব। গতিকে মই অনুৰোধ কৰিছোঁ যাতে খুব সোনকালে ইয়াৰ বিচাৰ কৰি আৰু গাইডলাইন বান্ধি দিয়ে। চাওক কামাখ্যা মন্দিৰত যিবিলাক জীৱন্ত পৰম্পৰা চলি আছে সেইটো এনেয়ে চলা নাই। সকলো বস্তু শাস্ত্ৰ প্ৰমাণ আছে, শাস্ত্ৰ প্ৰমাণৰ ওপৰত আধাৰতে যিবিলাক পূজা পাঠ বলি বিধান হয়। যজ্ঞাৰ্থে পশুবশিষ্টা স্বয়মেৱে স্বয়ম্ভুৱা অতস্থাং ঘাতিষ্যামি তস্মাৎ যজ্ঞ বধ অবধ। অকল পশুৰহে যজ্ঞৰ আহুতিৰ কাৰণে সৃষ্টি হৈছে, বলিৰ কাৰণে সৃষ্টি হৈছে, গতিকে পশুৰ বলি হয়। কিন্তু এনেকুৱা ধৰণৰ কোনো ধৰণৰ নৰবলিৰ প্ৰচলন নাই আৰু এইটো জীৱন্ত কোনো পৰম্পৰাত নপৰে, মান্যতা নাই। গতিকে কামাখ্যা মাৰ তাতে যিবিলাক পৰম্পৰা চলি আছে, যিবিলাক পূজা পাঠ চলি আছে গোটেই শাস্ত্ৰসন্মত, বিজ্ঞানসন্মত। গতিকে কালিকা পুৰাণৰ আধাৰত এই গোটেই বস্তুবিলাক প্ৰক্ৰিয়াবিলাক চলে। গতিকে এই বস্তুবিলাকৰ ওপৰত ধিক্কাৰ দিছোঁ যাতে ভৱিষ্যতে কোনো ধৰণৰ এনেকুৱা কৰিব নোৱাৰে, দুঃসাহস যাতে নকৰে। আৰু কাৰণ কিয় জানে কিনে আমাৰ মা ভগৱতীৰ ইমান কৰোণাময়ী, ইমান দয়াময়ী, কিমান মানুহৰ ভক্তৰ অসুবিধা ভক্তৰ সমস্যাবিলাক সকলোৱে মা ভগৱতী আশীৰ্বাদ দি আছে, আশীষ দি আছে। তেনে অৰ্থত তেনে কথাত যাতে কোনো ধৰণৰ ভক্তৰ আস্থাত বিশ্বাসত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় তাৰ কাৰণে মই বিশেষ অনুৰোধ কৰিছোঁ যাতে খুব সোনকালে ইয়াৰ ক্ষেপ্ৰতাৰে যাতে ব্যৱস্থা লয়।